নমস্কাৰ মই ডক্টৰ নৱনীল বৰুৱাই প্ৰাগ হেলথৰ মজিয়ালৈ আপোনালোকক পুনৰ স্বাগতম জনালোঁ। আজি আমাৰ মাজলৈ আহিছে অসমৰ বিশিষ্ট মনোৰোগ চিকিৎসক ডক্টৰ জয়ন্ত দাস। নমস্কাৰ, স্বাগতম জয়ন্ত দা। আমি মনোৰোগ বুলি যিটো বুজোঁ বা সাধাৰণ ৰাইজৰ যিটো এটা ধাৰণা, মনোৰোগক প্ৰায় এটা শব্দৰেই ব্যাখ্যা কৰা হয়, সেইটো হৈছে পাগল। অৰ্থাৎ আমাৰ এনেকুৱা এটা ধাৰণা যে মনোৰোগটো লুকুৱাবলগীয়া কথা, মনোৰোগ মানে বেয়া কথা, আৰু পাগল বা পগলা বিভিন্ন শব্দ আছে, বলিয়া। আপুনি এই বিষয়ে এটা মানে ৰাইজক বুজাই দিয়াকৈ এটা ব্যাখ্যা দিব পাৰে নেকি যে মনোৰোগ আচলতে বস্তুটো কি? তোমাৰ প্ৰশ্নটো খুব প্ৰাসংগিক, আৰু যদিও গোটেই পৃথিৱীতে এটা সাংঘাতিক ধৰণৰ এতিয়া পৰিৱৰ্তন হৈছে, আমি বিশ্বায়নৰ কথা কৈছোঁ, বিজ্ঞানৰ প্ৰগতি আৰু বিজ্ঞানৰ টেকন'লজি ইমানখিনি বিকাশ ঘটিছে, তথাপিও এইটো বৰ দুৰ্ভাগ্যজনক কথা যে মানসিক স্বাস্থ্য বা মনোৰোগ সম্বন্ধে আমাৰ সমাজত এতিয়াও সাংঘাতিক ধৰণৰ ভুল ধাৰণা আছে, ষ্টিগমা আছে, মানসিক ৰোগক এটা কলংক বুলি ভবা যায়, অন্ধবিশ্বাস আছে, অবৈজ্ঞানিক ধ্যান ধাৰণা আছে। আৰু তুমি যিটো প্ৰাসংগিকভাৱে কথাটো কৈছা, হয়, আমাৰ সমাজত এতিয়াও যদিও বা ইমানখিনি আমাৰ প্ৰগতি হৈছে, মানসিক ৰোগ মানে বলিয়ালি বা উন্মাদনা বা পগলা এনেকুৱা ধৰণৰ ধ্যান ধাৰণা এটা আহে। আৰু সেইকাৰণে এখন ঘৰত এটি পৰিয়ালত প্ৰথম কথা এই বিষয়ে ধ্যান ধাৰণা কম কাৰণে এইটো যে এটা মানসিক ৰোগ পৰ্যায়ৰ চিকিৎসা শাস্ত্ৰ গণ্ডিত পৰে, বহুত মানুহে এই কথাটো মনলৈ ধ্যান ধাৰণা নাহে। আৰু যদি আহেও দেখা যায় যে কথাটো লুকুৱাই মেলি কাৰ্পেটৰ তলত লুকুৱাই ৰাখি সমাজৰ পৰা আঁতৰাই ৰাখি যেন কথাটো থাপি টুপি থ'ব নিজে নিজে, এনেকুৱা ধৰণৰ মনোভাৱ এটা আছে। প্ৰকৃততে মানসিক ৰোগ মানে উন্মাদনা বা বলিয়ালি বুলি আমি উই কেনট ইকুৱেট। মানে আমি যদি কওঁ চেষ্টৰ প্ৰব্লেম হৈছে, আমি জানো চেষ্ট কেঞ্চাৰ বুজাম, চেষ্ট ইনফেকশ্যন বা চেষ্ট প্ৰব্লেম বুলিলে তাৰ আমব্ৰেলাত বহুত ধৰণৰ সেইধৰণে মানসিক ৰোগ বা মানসিক ৰোগৰ যিটো চিকিৎসা শাস্ত্ৰৰ যিটো গণ্ডি আছে, সেই আওতাত বিভিন্ন ধৰণৰ মানসিক স্বাস্থ্যসমূহ অন্তৰ্ভুক্ত হৈছে। তাৰে কিছু সংখ্যক এনেকুৱা ধৰণৰ ৰোগী আছে যাৰ লক্ষণত তেওঁলোকৰ যিহেতু যুক্তিসংগত কথা নকয়, অপ্ৰাসংগিক কথা কয়, আমি বা কেতিয়াবা হয়তো খুব এগ্ৰেছিভ হিংস্ৰ প্ৰবৃত্তিৰ কিছুমান তেওঁলোকে এক্সিবিট বহিঃপ্ৰকাশ ঘটিব পাৰে, সেইখিনিক আমি হয়তো ক'ব পাৰোঁ যে তেওঁলোক অলপ উন্মাদ হৈ গৈছে। কিন্তু বেছিভাগেই বিভিন্ন ধৰণৰ মানসিক স্বাস্থ্য সমস্যাত ভোগে, যিবিলাকক আমি বলিয়ালি বুলি একেবাৰেই ক'ব নোৱাৰোঁ, বৰঞ্চ তেওঁলোকৰ বহুত আমি তথাকথিত যিটো স্বাভাৱিক মানুহ বুলি কওঁ, তেওঁলোকতকৈ হয়তো বিবেচনা শক্তি, তেওঁলোকতকৈ হয়তো মানে যিটো ইনচাইট, চিন্তা শক্তি, এইবিলাক বহুত বেটাৰ আহে। গতিকে আমাৰ সমাজত এটা সময় আহি পৰিছে যে আমি মানসিক স্বাস্থ্য সম্বন্ধে থকা বা মানসিক ৰোগ সম্বন্ধে থকা এই যে এক ভ্ৰান্ত ধাৰণা, মানে আদিম এটা প্ৰিমিটিভ ধ্যান ধাৰণা, এইবিলাক আঁতৰাবৰ সময় হৈছে। সময় আচলতে বহুত পাৰে হৈ গৈছে। তথাপিও এই অনুষ্ঠানৰ জৰিয়তেও যিহেতু তুমি প্ৰশ্নটো খুব প্ৰাসংগিকভাৱে কৰিলা, মই দৰ্শকক ক'ম যে মানসিক ৰোগ বুলিলেই আমি বলিয়ালি বা উন্মাদনাৰ লগত আমি অকল তুলনা নকৰি যিকোনো মানসিক স্বাস্থ্য সমস্যাকে আমি মুকলিভাৱে কথা পাতিব লাগে। আৰু এই বিষয়ে যিখিনি বিজ্ঞানসন্মত চিকিৎসা পৰামৰ্শ ব্যৱস্থা আছে, আমি তাক ল'বলৈ সংস্কাৰ কৰিব নালাগে। মই মাত্ৰ এটা উদাহৰণ দিব খুজিছোঁ। আজি মাত্ৰ কিছুদিন আগতে এগৰাকী ছোৱালী মোৰ ক্লিনিকলৈ অনা গৈছিল। ছোৱালীজনীক মই প্ৰশ্ন সোধাৰ লগে লগে ছোৱালীজনী খুব খালি হুকাই কান্দিবলৈ ধৰিলে। বহুত পেচেণ্টে ৰোগীয়ে ক্লিনিকত কান্দে, কিন্তু সেই ছোৱালীজনী ইমান ইনচিষ্টেণ্টলি কান্দিবলৈ আৰম্ভ কৰিলে, মই তাইক মানে কোনো ধৰণৰ সান্তনা দিব পৰা নাছিলোঁ। অথচ সেই ছোৱালীজনীৰ মাক দেউতাক অতি শিক্ষিত সমাজৰ, অতি উচ্চপদস্থ বিষয়া, আৰু ছোৱালীজনীয়ে বিদেশৰ কোনোবা এখন বিশ্ববিদ্যালয়ত তেওঁ পঢ়ি আছে। তাই মোক এটা কথা ক'লে যে মই ক্লাছ 8ৰ পৰাই থাকোঁতে মোৰ মা দেউতাক কৈ আহিছোঁ যে মোক এজন মানসিক ৰোগৰ চিকিৎসকৰ ওচৰলৈ লৈ ব'লা, কিন্তু মই আজিলৈকে আনকি আজিও মোৰ দেউতাক পতিয়ন নিয়াব নোৱাৰিলোঁ যে মোক এজন মানসিক ৰোগৰ চিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজন। সেই ছোৱালীজনী আচলতে বিষাদগ্ৰস্ততা নামৰ ৰোগ এটাত ভুগি আছে, অথচ মাক দেউতাকে বুজিও হয়তো তেওঁক চিকিৎসা ব্যৱস্থালৈ আনিব খোজা নাই। কাৰণ মানুহে চিকিৎসকৰ ওচৰলৈ নানা ধৰণৰ কথা ওলাব, লজ্জাত পৰিব লাগিব, সমাজৰ পৰা আঁতৰি হৈ যাব লাগিব নেকি, এনেকুৱা ধৰণৰ কথাবিলাকে আমাৰ সমাজখনক আচলতে ক্ৰিপুল কৰি ৰাখিছে বুলি মই ভাবোঁ। তাৰমানে অৰ্থাৎ মানুহে এজন চাৰ্জনৰ তালে বা এজন ফিজিচিয়ানৰ তালে যাবলৈ সিমান এটা দ্বিধাবোধ নকৰে, কিন্তু মানসিক ৰোগ চিকিৎসক বা মনোৰোগ চিকিৎসক এজনৰ তালৈ যাবলৈ যথেষ্ট দ্বিধাবোধ কৰে। দ্বিধাবোধ কৰে। এই যে আপুনি ক'লে সকলো উন্মাদ নহয়,
যিটো সাধাৰণ আমাৰ জনসাধাৰণ যিটো দেখি থাকোঁ তেওঁলোকৰ মাজততো মই ভাবোঁ যে বেছিভাগৰে কিবা নহয় কিবা এটা মানসিক ৰোগ বুলি নক'লেও মানসিক কিবা এটা মানসিক স্বাস্থ্য সমস্যা নিশ্চিতভাৱে আছে ধৰি লওক মই ক'ব খুজিছোঁ যিটো অত্যাধিক চিন্তাগ্ৰস্ততা যাক আপোনালোকে এংজাইটি বুলি কয় বা হতাশগ্ৰস্ততা বা ডিপ্ৰেশ্যন এই এংজাইটি আৰু ডিপ্ৰেশ্যন দুইটা বেলেগে বেলেগে পৃথকে বা এটাৰ পৰা ইটো হোৱা তেনেকুৱাওতো সমাজৰ মাজত মই ভাবোঁ যথেষ্ট আছে আপোনাৰ পৰিসংখ্যাই কি কয় বা আপোনাৰ অভিজ্ঞতাই কি কয় মই আকৌ প্ৰশ্নটো খুব সুন্দৰ প্ৰশ্ন যোৱা 50-60 বছৰ ধৰি মানে আমি 50 বছৰ এটা যুগ যদি আমি ধৰি এটা অৰ্ধ শতিকা বুলি ধৰোঁ বিজ্ঞানীসকলে আৰু যিসকলে বিশেষজ্ঞ এই কথাটো এই মানসিক স্বাস্থ্য সমাজ ব্যৱস্থাৰ লগত মানে সম্বন্ধে গৱেষণা কৰি আছে তেওঁলোকে এটা তথ্য প্ৰকাশ কৰিছে যে যোৱা 50 অৰ্ধ শতিকাৰ ভিতৰত পৃথিৱীত দুটা মানসিক স্বাস্থ্য সমস্যা অভূতপূৰ্বভাৱে বাঢ়িবলৈ লৈছে আৰু সেই সমস্যা দুটাৰ নাম হৈছে এটাৰ নাম হৈছে জেনেৰেলাইজ এনজাইটি ডিজৰ্ডাৰ যিটোক তুমি মানুহৰ দুশ্চিন্তা বুলি অভিহিত কৰিলে বা উদ্বেগজনিত ৰোগ আমি যদি তৰ্জমা কৰিব খোজো উদ্বেগজনিত ৰোগ বুলি ক'ব লাগিব আনটো হৈছে বিষাদগ্ৰস্ততা তোমাক এটা সমীক্ষা দিওঁ আমাৰ গ্লোবেল বাৰ্ডেন অফ ডিজিজ এখন লিষ্ট আছে সেই লিষ্ট মতে বৰ্তমান 2019 চনত বিষাদগ্ৰস্ততা চতুৰ্থ স্থানত আছে বুলি কয় আৰু 2020 চনত ই দ্বিতীয় স্থানলৈ উন্নীত হ'ব বুলি কয় আৰু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ প্ৰজেকশ্যন মতে আৰু তেওঁলোকৰ ভৱিষ্যতবাণী মতে 2030 চনত এই বিষাদগ্ৰস্ততা ৰোগে পৃথিৱীৰ অন্য সকলো ৰোগক অতিক্ৰম কৰি আনকি হাৰ্ট ডিজিজকো অতিক্ৰম কৰি ই 1 নম্বৰ সমস্যা বুলি অভিহিত হ'ব কিন্তু ভাৰতবৰ্ষই ইতিমধ্যে হেনো বিষাদগ্ৰস্ততাক 2019 চনতে এটা এনেকুৱা পৰ্যায়লৈ লৈ গৈছে যে আমাৰ ভাৰতবৰ্ষত বিষাদগ্ৰস্ততা এতিয়া 1 নম্বৰ সমস্যা বুলি ক'ব পাৰি আমাৰ ভাৰতবৰ্ষত এনে পৰিপ্ৰেক্ষিতত আমাৰ চৌদিশে আমাৰ যিসকল আমি হয়তো অনুভৱ কৰিব নোৱাৰোঁ তেওঁলোকৰ আচৰণত আমি হয়তো তেওঁ আচৰণৰ বহিঃপ্ৰকাশত হয়তো আমি তাৎক্ষণিকভাৱে ধৰিব নোৱাৰোঁ কিন্তু বহু লোকেই নানা ধৰণৰ বিষাদগ্ৰস্ততা আৰু তাৰ লগতে তুমি যদি স্পেচিফিকেলি এটা সুধিছা এনজাইটি বা উদ্বেগজনিত ৰোগত বহু লোকে আজিকালি আক্ৰান্ত হৈ ভুগি থাকে আমি এই বিষয়ে আৰু কথা পাতিব লাগিব আপুনি খুব সুন্দৰ দুটা কথা ক'লে আৰু পৰিসংখ্যা দিলে দৰ্শকসকল আমি এতিয়া ল'ম এটা খন্তেক বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম আমি পুনৰ উভতি আহিছোঁ প্ৰাগ হেল্থৰ মজিয়ালৈ আমি বিৰতিত যোৱাৰ আগতে আলোচনা কৰিছিলোঁ আমাৰ বিশ্বত বাঢ়ি অহা বিশেষকৈ ভাৰতত বাঢ়ি অহা বিষাদগ্ৰস্ততা বা উদ্বেগজনিত ৰোগ যাক আপুনি কৈছে যে জেনেৰেলাইজ এংজাইটি ডিজৰ্ডাৰ আৰু ডিপ্ৰেশ্যন এই যে জেনেৰেলাইজ এংজাইটি ডিজৰ্ডাৰ যিটোত মানুহে চিন্তাগ্ৰস্ততা বা উদ্বেগত ভোগে এই ৰোগটোৰ লক্ষণসমূহ কি সাধাৰণ মানুহে কেনেকৈ গম পাব যে মই এইটো ৰোগত ভুগিছোঁ কাৰণ তাৰ বাহ্যিকটো একো নাথাকে লক্ষণ আপুনি কি বুজাব যে আমাৰ দৰ্শকে কেনেকৈ ধৰিব লাগে যে মই এইটোত ভুগিছোঁ মই অকণমান নমনিলে অলপ বহলাই ক'ব খুজিছোঁ এনজাইটি এটা চিমটম হিচাপে যে উদ্বেগ মানুহৰ ৱৰি থাকে দুশ্চিন্তা থাকে আমি আকৌ সৰল ভাষাত আমি টেনশ্যন থাকে এনেকৈ বুলি কওঁ অনুভৱতে আমি বৰ টেনশ্যন আমি কেনেকৈ হয় এইটো বহুত মানসিক ৰোগৰ বহুতৰ লগত সন্নিৱিষ্ট হৈ থাকিব পাৰে যে লগত আৰু ডিপ্ৰেশ্যন যিটো বিষাদগ্ৰস্ততা কেতিয়াবা বিষাদগ্ৰস্ততা অকলে থাকিলেও বিষাদগ্ৰস্ততাৰ লগতো এনজাইটি থাকিব পাৰে আকৌ বহুত লোক এনজাইটিত ভুগি থাকি এসময়ত বিষাদগ্ৰস্ততাত আক্ৰান্ত হ'ব পাৰে গতিকে বহু সময়ত আমি বিষাদগ্ৰস্ততা এনজাইটি দুইটা একেলগে থাকি ইটোৰ পিঠি সিটোৰ পিঠি বুলি ক'ব পাৰি আৰু দুইটাকে যদিও আমাৰ শাস্ত্ৰই পৃথকভাৱে চাইছে কিন্তু মোৰ অভিজ্ঞতাই দেখা যায় বহু সময়ত এনজাইটি থাকিলে এটা সময়ত আমি ডিপ্ৰেশ্যন পাওঁ আৰু ডিপ্ৰেশ্যন থাকিলেও এনজাইটি পাওঁ আমি যদি আজি অকল জেনেৰেলাইজ এনজাইটি ডিজৰ্ডাৰৰ কথা পাতিবলৈ যাওঁ এনজাইটি ডিজৰ্ডাৰৰ ভিতৰত আকৌ বহু ধৰণৰ ৰোগ আকৌ এটা ক্লাছত সন্নিৱিষ্ট হৈ আছে যেনে মই এনে কৈছোঁ এনজাইটি ডিজৰ্ডাৰ তাৰ ভিতৰত এটা হৈছে জেনেৰেলাইজ এনজাইটি ডিজৰ্ডাৰ এটা হৈছে পেনিক ডিজৰ্ডাৰ এটা হৈছে অবচেছিভ কম্পালছিভ ডিজৰ্ডাৰ এইবিলাকো এনজাইটি ডিজৰ্ডাৰৰ অন্তৰ্ভুক্ত ছ'চিয়েল এনজাইটি ডিজৰ্ডাৰ কিছুমান কোৱালিটেটিভ পাৰ্থক্য গুণগত পাৰ্থক্য আছে কিন্তু মূল কথাটো হৈছে মানুহৰ ভয়টো সাধাৰণতে কেতিয়াবা কি হয় ৰিয়েলিষ্টিক বাস্তৱত কিবা ঘটনা এটা আছে তাৰ কাৰণে আমাৰ এটা ভয় এটা লাগে আৰু সেইটো ইমিডিয়েট
অৰ্থাৎ এই সন্মুখত কিবা এটা কাৰক নাথাকিবও পাৰে, কিন্তু সেই ভয়টোৱে মানুহজনক দুটা ক্ৰিয়া তেওঁৰ হেৰি সৃষ্টি কৰে। তুমিতো জানাই, তুমি নিজে নিউৰ' চাৰ্জন এজন, ফাইট অৰ ফ্লাইট, এইটো ইমিডিয়েট এটা থ্ৰেট। কিন্তু এনজাইটিত যিজন মানুহে ভুগি থাকে, তেওঁৰ দুঃচিন্তাত সাধাৰণতে ভৱিষ্যতে কিবা এটা বেয়া হ'ব, অমংগল হ'ব, তেওঁৰ সেই দুঃচিন্তাই তেওঁক অনবৰতে তেওঁৰ গোটেই চিন্তাধাৰাটো, তেওঁৰ সকলো আচৰণ গ্ৰাস কৰি থাকে। গতিকে এনজাইটি এই চিমটম হিচাপে বহুত ৰোগৰ লগতে থাকে, কিন্তু এনেকুৱা ধৰণৰ সমস্যা হ'লে মানুহজন হাইপাৰ ভিজিলেণ্ট হয়, অনবৰতে এলাৰ্ট হৈ থকাৰ নিচিনা থাকে। তাৰমানে এটা অনামী শংকাত ভোগে। অনামী শংকাত, অহেতুক এটা শংকা, যিটো শংকাৰ হয়তো কোনো বাস্তৱসন্মত তাৰ কোনো ধৰণৰ ৰিয়েলিটি নাই, আৰু মানুহজনৰ ফ্ৰী ফ্ল'টনি অনবৰতে সেই ভাৱটোৱে থাকিব পাৰে, আৰু ইট কামছ আপছ এণ্ড ডাউনছ হ'ব পাৰে। আৰু কেতিয়াবা কিছুমান বাস্তৱ ঘটনাই সেই কথাটো ট্ৰিগাৰ কৰি দিব পাৰে বা তাৰ ডিগ্ৰীটো বঢ়াই দিব পাৰে। কিন্তু নিশ্চয়কৈ এনজাইটি হ'লে টোপনি ব্যাঘাতগ্ৰস্ততা হয়, তেওঁৰ এটেনশ্যন কনচেনট্ৰেশ্যন নাইকিয়া হয়, তেওঁৰ লগতে তেওঁৰ মনটো ভাল লাগি নথকা হয়। সেই ভাল নলগাটো বিষাদগ্ৰস্ততা ভাল লগত অলপমান পাৰ্থক্য আছে যদিও তেওঁ কোনো কথাতে কনচেনট্ৰেট কৰিব নোৱাৰে, আৰু সেই পৰ্যায়টোৱে কেতিয়াবা খুব বেছি হৈ পেলাই পেনিক ষ্টেটলৈ গুচি যায়। তেওঁ মূৰ ঘূৰাব পাৰে, তেওঁ পৰি যাম যেন লগা হ'ব পাৰে, তেওঁ ক'তো ভাল নলগা হ'ব পাৰে, আৰু তেওঁৰ বুকু ধপ হ'ব পাৰে। সেই শাৰীৰিক লক্ষণ কিছুমানে দেখে, তেওঁ ভোক নলগা হ'ব পাৰে, তেওঁ অস্থিৰতা এটা অনুভৱ কৰে, অস্থিৰ, ক'ত যাম, ক'ত গ'লে শান্তি পাম, ক'ত গ'লে মই অলপ ৰিলিফ পাম, আৰু তেওঁ কিন্তু কোনো কথাতে ভালকৈ মানে নিজৰ মনোযোগিতা বা একাগ্ৰতা দিব নোৱাৰি, ফ'কাছ কৰিব নোৱাৰা হয়। ফলত তেওঁৰ যিকোনো দৈনন্দিন কামেই হওক বা তেওঁৰ যিখিনি কৰ্তব্য তেওঁ কৰিব লগা হয়, সেই কামবিলাকত বিধি পথালি আহে, আৰু টোপনিত যথেষ্ট আৰু সেই কথাবিলাকে তেওঁৰ মগজুটোত অনবৰত ঘূৰি থাকে। কেতিয়াবা এনেকুৱা পৰ্যায়লৈ গুচি যায়, সেই অনবৰতে ঘূৰি থকা কথাবিলাক কেতিয়াবা ফবিয়া পৰ্যায়লৈ গৈছে। এইবিলাক আচলতে একেটা ক্লাষ্টাৰৰে ৰোগ। ফবিয়া হ'লে আকৌ কিছুমান স্পেচিফিক কথা থাকে। কাৰোবাৰ হয়তো পঁইতাচোৰণিলেও ফবিয়া থাকে, কাৰোবাৰ বন্ধ ঘৰত এটা ফবিয়া থাকে, এনেকুৱা এটা আতংকৰ সৃষ্টি হয়, আতংকগ্ৰস্ত হয়, কাৰোবাৰ আকৌ মুকলি জেগাত আতংকগ্ৰস্ত হয়। গতিকে সেই ফবিয়াটো ক্লাছটো আকৌ অকণমান বেলেগ হৈ যায়। কিন্তু মূলতঃ এই গোটেইখিনি কথা আমি যদি চাওঁ, তাৰে ভিতৰত অকল যদি আমি জেনেৰেলাইজ এনজাইটি ডিজৰ্ডাৰ কথা ভাবোঁ, যে সেই ব্যক্তিজনৰ অনবৰতে মনত এটা ভয় ভাৱ, এটা শংকা, এটা আতংকভাৱে তেওঁ গোটেই দৈনন্দিন জীৱনটো গ্ৰাস কৰি থাকে, আৰু তাৰ লগত তেওঁলোকৰ বিভিন্ন ধৰণৰ শাৰীৰিক কিছুমান লক্ষণ দেখা দিয়ে। ইণ্টাৰেষ্টিংলি এই এনজাইটি ডিজৰ্ডাৰত ভোগা বেছিভাগ লোকে কিন্তু প্ৰথমতে শাৰীৰিক ৰোগৰ চিকিৎসকৰ ওচৰলৈ কাষ চাপিব লগা হয়। তেওঁলোকৰ হয়তো আমি যথেষ্ট গেষ্ট্ৰ ইণ্টেষ্টাইনেল প্ৰব্লেম, তেওঁ হজম নোহোৱা, গেষ্ট্ৰিক হোৱা, বাৰে বাৰে পায়খানা মানে শৌচ কৰিবলৈ যোৱা, ইৰিটেবল বাউল চিণ্ড্ৰম এটা আমি খুব কমন প্ৰব্লেম। সেইটোৰো যদি তাৰ প্ৰত্যক্ষ বা পৰোক্ষ কথাবিলাক যদি এনালাইচিছ কৰোঁ, আমি দেখা পাম যে তেওঁৰ সেইটোৰ অন্তৰালত এটা উদ্বেগজনিত তেওঁৰ আচৰণ তেওঁ থাকে, আৰু যিটো কাৰণে সেই উদ্বেগৰ হেৰিতে তেওঁ বাৰে বাৰে শৌচ কৰিব যোৱাৰ প্ৰৱণতা থাকে, তেওঁৰ অস্থিৰতা অনুভৱ হয়, আৰু তেওঁৰ কোনো কথাতে ভাল লাগি নাথাকে। গোটেই দিনটোত সেই আতংকই, সেই ভয়টোৱে তেওঁক গ্ৰাস কৰি থাকে। বহু ক্ষেত্ৰত এই কথাটো যে এজন মানসিক ৰোগৰ চিকিৎসকৰ ওচৰলৈ যাব লাগে, ব্যক্তিজনে নিজে নাজানে। কিন্তু এটা কথা ভাল যে কিছুমান ক্ষেত্ৰত সেই শাৰীৰিক লক্ষণসমূহ যে শাৰীৰিক ৰোগৰ কাৰণে হোৱা নাই, সেই শাৰীৰিক ৰোগৰ এজন চিকিৎসকে যেতিয়া কথাটো ক্লিয়াৰ কৰি দিয়ে, তেতিয়া বহুত সময়ত এইটো কথা আমাৰ কাৰণেও সুবিধাজনক হয়। ইয়াৰে ভিতৰত এটা খুব কমন প্ৰব্লেম থাকে, হাৰ্ট। মই হাৰ্টৰ ডিজিজত ভুগিছোঁ নেকি, হাৰ্টৰ ডিজিজত মই মৰিম নেকি, বা মোৰ এনেকুৱা ধৰণৰ এটা বেমাৰ চলি আছে নেকি যিটো কাৰণে মোৰ মৃত্যু হ'ব। এনজাইটি থাকিলে কেতিয়াবা চকিং হয়। ইয়াতে চকিং হ'লে বহু সময়ত এনেকুৱা হয়, মানুহে সেইটো কেঞ্চাৰ হৈছে নেকি এনেকুৱা ধৰণে নিজে নিজে ইণ্টাৰপ্ৰিট কৰি লয়, আৰু ৰোগ সম্বন্ধে অনবৰতে তেওঁ ভাবি থাকে। যে মোটামুটি মূল কথাটো হৈছে অনবৰতে এটা অহেতুক দুঃচিন্তাত ভুগি টোপনিৰ ব্যাঘাত জন্মা, খোৱা বোৱাত অনিয়ম হোৱা, কোনো কথাতে মনোযোগ দিব নোৱাৰা, আৰু লগতে বিভিন্ন ধৰণৰ শাৰীৰিক উপস্থাপন এই এনজাইটিৰ কাৰণে মানুহৰ আচলতে চিকিৎসকৰ ওচৰলৈ, শাৰীৰিক চিকিৎসকৰ ওচৰলৈ যোৱাৰ পিছত মই ভাবোঁ মানসিক ৰোগৰ চিকিৎসকৰ কাষ চপাটো ভাল। এইখিনিতে মই আৰু এটা সাৱধানতাৰ কথা ক'ব বিচাৰিছোঁ, মনলৈ আহিছে। বহু ক্ষেত্ৰত যুৱক যুৱতী এডলচেণ্ট ষ্টেজৰ পৰা এইটো আৰম্ভ হয়। বহু সময়ত পৰীক্ষাৰ প্ৰেছাৰেও তেওঁলোকক, বা আজিকালি যিখন কম্পিটিটিভ ৱৰ্ল্ড, তেওঁলোকে কেৰিয়াৰত কি কৰিব, ভৱিষ্যতে গৈ কি কৰিব, এনেকুৱা ধৰণৰ কথা নাই। তেওঁলোকৰ কিছুমান মানে নিজে সাজি লোৱা কিছুমান এনজাইটিত তেওঁলোকে ভোগে।
এইবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ মই কেঁচা এজন মানে অভিজ্ঞতাৰ পৰা ক'ব বিচাৰিছোঁ বহুতে এই সময়ত কিছুমান নন মেডিকেল প্ৰথাৰ উপায় লয় যে মই এইটো কৰিলে মই ভাল পাম নেকি আৰু তাৰে ভিতৰত আটাইতকৈ যিটো ভয়াৱহ ঘটনা হৈছে তেওঁলোকে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হয় ইটছ এ কাইণ্ড অফ এ চেল্ফ মেডিকেশ্যন নিজে এনজাইটিটোৰ পৰা আঁতৰ হ'ব বিচাৰিছে দুটা কথা আছে যেতিয়া ভয় হয় তেতিয়া মানুহে পলাব বিচাৰে এস্কেপ কৰিব বিচাৰে কিন্তু যেতিয়া এনজাইটি হয় তেতিয়া মানুহে এভয়েড কৰিব বিচাৰে সিচুৱেশ্যন দুটাৰ মাজত এটা গুণগত পাৰ্থক্য আছে আমি এই বিষয়ে আৰু আলোচনা কৰিবলগীয়া বহুত আছে কিন্তু সময়ৰ এটা নাটনি সেইকাৰণে এতিয়া আমি ল'ব লাগিব এটা বাণিজ্যিক বিৰতি আৰু তাৰ পিছত পুনৰ আহিম আমি পুনৰ উভতি আহিছোঁ প্ৰাগ হেল্থৰ মজিয়াত আজি আমাৰ মাজত আছে প্ৰখ্যাত মনোৰোগ চিকিৎসক ডক্টৰ জয়ন্ত দাস জয়ন্ত দা আপুনি কৈ আছিল যিটো আমি এংজাইটিত ভুগি পেলাই কিছু কৈশোৰ বা যুৱক যুৱতীয়ে নিচাযুক্ত দ্ৰব্যৰ ফালে যায় সেই বিষয়ে অলপ আৰু ক'ব নেকি এইখিনি এনেকৈ ক'ব বিচাৰিছোঁ মানে এনজাইটিত ভোগা আৰু এটা কথা দেই বহুত মানসিক চাপেও এনজাইটি বা এনেকুৱা মানসিক ডিপ্ৰেশ্যনৰ সৃষ্টি কৰে মানসিক চাপে সৃষ্টি কৰে ষ্ট্ৰেছ ৰিলেটেড এনজাইটিও থাকে আৰু সেই দেখা যায় যে এনেকুৱা ধৰণৰ এনজাইটিত বহুত মানুহ খিংখিঙীয়া হয় অলপ কথাতে ৰুড তেওঁলোকৰ আচৰণটো খুব ৰুড হয় খুব মানে কি ক'ম কঠোৰ তেওঁলোকে ব্যৱহাৰ আচৰণটো কৰে ফলত কি হয় পৰিয়ালৰ মাজত যেতিয়া বুজা নাযায় যে এই মোৰ ল'ৰাটোৰ হওক বা মোৰ ঘৰত থকা মানুহজনৰে কি হৈছে যেতিয়া বুজা নাযায় তেতিয়া ইজন মানুহেও ব্যৱহাৰটো তেওঁৰ প্ৰতি অস্বাস্থ্যকৰ প্ৰতিক্ৰিয়াশীল এটা গতিকে ফলত হৈ ইটছ কাইণ্ড অফ এ ভিচিয়াছ চাইকেল তেওঁ ভুগি আছে তেওঁৰ সেইকাৰণে ব্যৱহাৰটো খিংখিঙীয়া হৈছে এইজনে খঙত তেওঁ মোক কিয় বেয়া ব্যৱহাৰ কৰিছে ইটছ বিকামছ এ ভিচিয়াছ সেইকাৰণে খুব প্ৰয়োজনে যে বুজাটো দৰকাৰ ঘৰৰ মানুহে আৰু মাক দেউতাকে সেইকাৰণে সঁচা এতিয়া মই যিটো কথা ক'ব বিচাৰিছিলোঁ যে কৈশোৰ অৱস্থাত যেতিয়া এনেকুৱা হয় তেওঁলোকে কেনেকৈ পৰিত্ৰাণ পাব বুলি এইটো নাজানি আৰু এইটো যে এটা অসুখ বহুতে নাজানে ফৰ এক্সাম্পল ছ'চিয়েল এনজাইটি ডিজৰ্ডাৰ এইটো এটা খুব কমন প্ৰব্লেম যুৱক যুৱতীৰ মাজত সমাজত কেনেকৈ কথা ক'ব লাগিব কেনেকৈ পাৰফৰ্ম কৰিম পৰীক্ষাত ভাইভা কেনেকৈ দিম মানুহৰ আগত মই কথা ক'বলৈ মই সংকোচ বোধ লাজ বোধ এইটো এটা ইমানেই কমন প্ৰব্লেম ফলত কি হয় তেওঁলোকে এটা হেৰি হিচাপে সেলফ এস্কেপ হিচাপে বা তেওঁলোকে তাৰ পৰা পৰিত্ৰাণ পাবলৈ সেলফ মেডিকেশ্যন হিচাপে তেওঁলোকে ধৰি লওক সুৰাপান কৰিবলৈ আৰম্ভ কৰে আৰু পিছত সেই সুৰাপানটোৱে হৈ হেৰি এডিকশ্যন হৈ পেলাই অভ্যাস মানে আসক্ত হৈ পেলাই এইটো এটা বেমাৰত পৰিণত হয় এনেকুৱা ধৰণৰ ৰোগী বহুত দেখা যায় ঠিক তেনেধৰণে বেছিকেলি ডিপ্ৰেশ্যনত ভুগি আছে কিন্তু তেওঁলোকে সুৰাপান কৰি অকণমান ডিপ্ৰেশ্যনটো ভাল পাম বুলি ভাবিছে কিন্তু দেখা গৈছে সুৰাপানত তেওঁলোক আসক্ত হৈছে প্ৰকৃততে এই কথাখিনি আচলতে আমি জানিব লাগে যদি কাৰোবাৰ এনেকুৱা ধৰণৰ দুশ্চিন্তাত ভোগাত ৰোগ হৈছে কাৰোবাৰ যদি মানসিক চাপ বৃদ্ধি পায় তেওঁলোকৰ মাজত এনেকুৱা ধৰণৰ উদ্বেগজনিত ৰোগ হৈছে তেতিয়া তেওঁলোকে আচলতে মই ভাবোঁ ঠিক আছে প্ৰথমতে শাৰীৰিক চিকিৎসকৰ ওচৰলৈ যাওক আৰু তেওঁৰ যিবিলাক শাৰীৰিক উপস্থাপন হৈছে সেইখিনি ক্লিয়াৰ কৰি লওক যদি দেখা যায় যে তাৰপিছত যে ডক্টৰে যদি কয় যে তেওঁ আচলতে আপোনাৰ মই পৰীক্ষা নিৰীক্ষাত কোনো ধৰণৰ সমস্যা পোৱা নাই গতিকে এইটো মানসিক স্বাস্থ্য সমস্যা হ'ব পাৰে গতিকে সেই ক্ষেত্ৰত সংকোচ নকৰি মই ভাবোঁ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে দুটা কথা আছে এনেধৰণৰ চিকিৎসাত এবিধ বিশেষ মেডিচিন আছে সেই মেডিচিনটোবিলাক প্ৰয়োগ কৰিবলৈ আমাক শাস্ত্ৰই আমাক সেইমতে বিধান দিছে SSRIs বুলি কয় এবিধ বেচিকেলি মুড এলিভেটৰ এণ্টি ডিপ্ৰেশ্যন আৰু এইবিলাক খুব নন এডিক্টিভ এইবিলাকে মেডিচিন বহুদিন ব্যৱহাৰ কৰিলেও ইয়াৰ পৰা কোনো ধৰণৰ বেয়া ফলাফল বা ইয়াৰ কোনো ধৰণৰ চাইড শাৰীৰিকভাৱে আসক্ত হৈ নাযায় শাৰীৰিকভাৱে আসক্ত নাযায় কোনো চাইড এফেক্ট নাথাকে আমি সৰু 12-13 বছৰীয়া 14 বছৰীয়া ল'ৰা ছোৱালীকো পৰীক্ষাৰ সময়তে এইবিলাক দিব পাৰোঁ আৰু তেওঁলোকৰ দুশ্চিন্তাবিলাক সঁচাকৈ আঁতৰ হয় আৰু লগে লগে তেওঁলোকৰ যিবিলাক আচৰণ খিংখিঙীয়া আচৰণ মাক দেউতাকৰ লগত কাজিয়া কৰা খং কৰা ইত্যাদিবিলাকো তেওঁলোকৰ ডেফিনেটলি নিশ্চয়কৈ নাইকিয়া হয় লগতে এনজাইটি ডিজৰ্ডাৰ থাকিলে আৰু কিছুমান পদ্ধতি আছে যেনে ৰিলেক্সেশ্যন থেৰাপি বুলি এটা ৰিলেক্সেশ্যন থেৰাপি আছে যে আমি কেনেকৈ নিজৰ বডিটো আৰু মাইণ্ডটোক ৰিলেক্স কৰাব পাৰোঁ ক্লিনিকেল চাইক'লজিষ্টৰ হতুৱাই তেনেকুৱা ধৰণৰ খুব সংক্ষেপে তেনেকুৱা ধৰণৰ আমি ট্ৰেইন আপ কৰিব পাৰোঁ খুব দীঘলীয়া কথাও নহয় এইটো আৰু সেইখিনি নিজে ডে টু ডে লাইফত প্ৰেক্টিছ কৰিব পাৰে লগতে এডজাংক্ট হিচাপে য়োগা কৰিব পাৰে মেডিটেশ্যন কৰিব পাৰে কিন্তু এইটো কথা নহয় যে য়োগা আৰু মেডিটেশ্যন
কৰিলে এই অসুখটো সম্পূৰ্ণৰূপে ভাল হ'ব মই ভাবোঁ দুইটাৰ মাজত এটা সমন্বয় থকাটো ভাল কাৰণ মেডিচিনৰ এতিয়া আমি চিকিৎসক হিচাপে আমি ইয়াৰ ফলাফল পাইছোঁ আমি ডেফিনেটলি মেডিচিনটো লগতে ৰিকমেণ্ড কৰিম আৰু লগতে বিশেষকৈ মই যুৱক যুৱতীসকলক আজি অনুষ্ঠান যিসকল যুৱক যুৱতীয়ে চাই আছে তেওঁলোকক ক'ম যে তেওঁলোকে নিজৰ দৈনন্দিন জীৱনৰ পঢ়া শুনা আৰু কৰ্মৰ বাহিৰেও যিসকল কৰ্মৰত যুৱক যুৱতী আছে মই ভাবোঁ প্ৰত্যেকেই নিজৰ জীৱনত এটা হবি বা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ বাছি লোৱাটো ভাল যিটো তেওঁলোকে এনজয় কৰে ইট কেন বি এনিথিং ঘৰত ৰন্ধা কামৰ পৰা আহি ঘৰত নিজে ৰান্ধি পেলাই এটা নতুন ৰেচিপি তৈয়াৰ কৰাটো এটা নিজস্ব হবি হ'ব পাৰে কবিতা এটা লিখা গান এটা গোৱা একেবাৰে এক্সপাৰ্ট গায়ক নহ'লেও গান এটা গোৱা নতুনকৈ এটা ইনষ্ট্ৰুমেণ্ট বজাবলৈ শিকা যিকোনো এটা আৰু লগতে ছ'চিয়েল এক্টিভিটিজ ছ'চিয়েল ছাৰ্ভিচ মই ভাবোঁ ছ'চিয়েল ছাৰ্ভিচ যিকোনো ক্ষেত্ৰতে দেখা যায় এজ এ গ্ৰেট ষ্ট্ৰেছ বাষ্টাৰ আৰু সামাজিক যিকোনো কৰ্মত নিজকে আগুৱাই দি পেলাই তেওঁলোকে আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগে যে এইবিলাকৰ সমন্বয়ত উদ্বেগজনিত ৰোগ আমি নিশ্চয়কৈ বহু পৰিমাণে আমি প্ৰতিৰোধ কৰিব পাৰিম লগতে নিৰাময়ো কৰিব পাৰিম আৰু তাৰ মাজতে যদি কাৰোবাৰ ভয় থাকে যে মোৰ হাৰ্ট প্ৰব্লেম হৈছে নেকি বহুত সময়ত এনজাইটিটো পালপিটেশ্যন মানে বুকুখন ধপধপায় বুকুখন ধপধপালে প্ৰথম এনেই মানুহজনৰ এনজাইটিটো আছে তেওঁ যেতিয়া এনজাইটিটোৰ কাৰণে বুকুখন ধপধপাব আৰু সেই বুকুখন ধপধপোৱাৰ লগে লগে তেওঁৰ লগে লগে ইণ্টাৰপ্ৰিট হ'ব মোৰ বুকুখন ধপধপাইছে মোৰ হাৰ্টৰ বেমাৰ হৈছেই গতিকে প্ৰত্যেকটো বঢ়াই দিলে এনেকুৱা ধৰণৰ কিছুমান কথা আছে কাৰোবাৰ জীৱনৰ লগত হয়তো মিলিবও পাৰে দেউতাকৰ হয়তো হাৰ্ট এটেক হৈ পেলাই দেউতাকৰ মৃত্যু ঘটিলে আৰু কিছুদিনৰ পিছত ল'ৰাজনে ভাবে মোৰ দেখোন এফালে বিষাইছে মোৰ ধৰণৰ আকৌ কেঞ্চাৰ ঘৰত যদি কাৰোবাৰ কেঞ্চাৰ হোৱা খবৰ পালে কিছুদিনৰ পিছত দেখা যায় খুব সাধাৰণ কথা হৈ পৰিছে খুব সাধাৰণ কথা তাৰমানে গোটেই পৃথিৱীতে কোৱা যায় যে গোটেই পৃথিৱীতে গোটেই বাতাবৰণ সলনি হ'ব লাগে যিসকল এক্সপাৰ্টে কৈছে যে আমাৰ ঘৰুৱা জীৱনত গৃহকণ্ডল বাঢ়িছে ডমেষ্টিক ভাইলেঞ্চ বাঢ়িছে ৰাজহুৱা জীৱনতো ক্ৰিমিনেলিটি বাঢ়িছে সন্ত্ৰাসবাদে গোটেই পৃথিৱীখনৰ বাতাবৰণ সলনি কৰিছে আৰু লগতে দেখা গৈছে যে মানুহৰ মাজত মানুহৰ আত্মীয়তাৰ যিটো বান্ধোন সেইটো শিথিল হ'ব ধৰিছে আৰু মানুহৰ মাজত মানুহৰ যিটো নিৰাপত্তাজনিত ছ'চিয়েল কানেক্টেডনেছ সেইখিনি ভাঙোন ধৰিছে কেৰুণ ধৰিছে এইবিলাক কাৰণতে মানুহ নিসংগ হৈছে বিশেষকৈ বৃদ্ধ বয়সৰ লোক আৰু ইফালে শিশু আৰু কিশোৰীসকল যাৰ ফলস্বৰূপে মানুহৰ মাজত উদ্বেগজনিত ৰোগ আৰু বিষাদগ্ৰস্ততা বাঢ়িছে লগতে বিশ্বায়নে হকে নহকে আমাৰ বাণিজ্যিকৰণ পদ্ধতিয়ে আমাৰ টেকন'লজিকেল গ্ৰথে আটাইতকৈ ডাঙৰ কথা বৰ্তমান টেকন'লজিৰ যিটো বিকাশ এই বিকাশৰ যিটো গতি ইমান দ্ৰুতগতিত আগবাঢ়িব লৈছে যে ভৱিষ্যতবাণী কৰা যিসকলে বিজ্ঞানীয়ে এই বিষয়ে ষ্টাডি কৰি আছে তেওঁলোকে ভৱিষ্যতবাণী কৰিছে যে 2045 চনৰ পিছত গোটেই সমাজ ব্যৱস্থা গোটেই মানৱীয়তা আমাৰ হোম'চেপিয়েন্স বুলি আমাৰ যিটো প্ৰজাতিৰ সংজ্ঞাই সলনি হৈ যাব আৰু পৃথিৱীখন এই কৃত্ৰিম বুদ্ধিমত্তা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইত্যাদিবিলাকৰ ব্যৱহাৰৰ কাৰণে গোটেই পৃথিৱীখনৰ সমীকৰণেই নতুন হৈ যাব এনেকুৱা এটা পৰিপ্ৰেক্ষিতত আমাৰ উঠি অহা প্ৰজন্মৰ মাজত উদ্বেগজনিত ৰোগ হতাশা ফ্ৰাষ্ট্ৰেশ্যন ষ্ট্ৰেছ বিষাদগ্ৰস্ততা বঢ়াৰ বৃদ্ধি পোৱাৰ যথেষ্ট সম্ভাৱনা আছে গতিকে এতিয়াৰ পৰাই যদি আমি তেওঁলোকক বিভিন্ন পদ্ধতিৰে প্ৰস্তুত কৰিব নোৱাৰোঁ যে কেনেকৈ সেইবিলাকৰ সন্মুখীন হ'ব লাগে আৰু যদি কেনেবাকৈ কোনোবা এনেকুৱা ধৰণৰ ৰোগত আক্ৰান্ত হৈছে তেওঁলোকে মই ভাবোঁ বিশেষকৈ মানসিক ৰোগ বুলি সংকোচ নকৰি লাজ নকৰি আৰু নিজকে বলিয়ালি হৈছোঁ বুলি অন্য কোনোবা ক'ব বুলি নাভাবি চিকিৎসকৰ পৰা বিজ্ঞানসন্মত পৰামৰ্শ ল'ব লাগে আপোনাৰ অৰ্থাৎ মই কথাৰ পৰা বুজিলোঁ আপুনি অকল ঔষধেৰে চিকিৎসা নকৰে যিটো কাউন্সেলিং আছে বা অন্য পৰিস্থিতি আপোনালোকে বুজাই মেলি চিকিৎসাটো কৰে অৰ্থাৎ এই উদ্বেগজনিত ৰোগৰ চিকিৎসাটো এটা সামগ্ৰিক ভিত্তিত কৰা হয় আৰু তাৰ পৰাই বোধ কৰোঁ সুফল পোৱা যায় দৰ্শকসকল আমি এটা শব্দ ইউজ কৰিব পাৰোঁ শেষত তুমি শেষ কৰিব বিচাৰিছা যে মানে জীৱনশৈলীৰ যিটো পৰিৱৰ্তন লগে লগে সেইখিনিও এইবিলাক ক্ষেত্ৰত সহায় কৰিব বুলি মই ভাবোঁ হয় দৰ্শকসকল আমি আজি খুব সুন্দৰ আলোচনা এটা কৰিলোঁ কিন্তু সময়ৰ অভাৱত আলোচনাটো আৰু আগবঢ়াই নিব নোৱাৰিলোঁ আমি ইয়াতেই বিদায় ল'ব লাগিব পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ প্ৰাগ হেল্থৰ মজিয়াৰ পৰা মই ডক্টৰ নৱনীল বৰুৱাই বিদায় লৈছোঁ